অসমৰ পৰা 1 লাখ মানুহক আমি লৈ যাম আই মাতৃ ল'ৰা ছোৱালীক ৰাম মন্দিৰ দেখুৱাবৰ কাৰণে। পাইছো ইয়াত আহিছো জয় শ্ৰীৰাম কৈছে। আজি ৰাম মন্দিৰ মোদী নাথাকিলে হ'লহেঁতেন নেকি? এইবাৰ আমি ঠিক কৰিছো অসমৰ পৰা 1 লাখ মানুহক আমি লৈ যাম আই মাতৃ ল'ৰা ছোৱালীক ৰাম মন্দিৰ দেখুৱাবৰ কাৰণে। আমি চৰকাৰী খৰচত আমি আপোনালোকক লৈ যাম যে ৰাম মন্দিৰ চাওক আৰু বুজি পাম যে কেনেকৈ 500 বছৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আমাক ৰাম মন্দিৰ বনাই দিলে আৰু কাৰো লগত কাজিয়া নোহোৱাকৈ, না হিন্দু না মুছলমান, কোনো কাজিয়া নাই, ধুনীয়াকৈ মন্দিৰো হ'ল, কামো শেষ হৈ গ'ল, কাৰো মনত বেয়া ভাৱ নাই, ধুনীয়াকৈ সকলো সমাধান হৈ গ'ল।